নৃত্যগীতৰ জৰিয়তেও হ'ব পাৰি স্বাৱলম্বী নৃত্যৰ জৰিয়তে অসমলৈ সন্মান কঢ়িয়াই আনিলে এগৰাকী মহিলাই মথুৰাত অনুষ্ঠিত শ্ৰীকৃষ্ণ কলা সংস্কৃতি মহোৎসৱত অসমক প্ৰতিনিধিত্ব কৰিছিল এইগৰাকী মহিলাই শুৱালকুছিৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা নৃত্যশিল্পী গীতাঞ্জলি কলিতাই সৰুৰে পৰা আগ্ৰহী আছিল নৃত্যশিল্পৰ প্ৰতি পৰৱৰ্তী সময়ত বিগত 2004 চনত তেওঁ শুৱালকুছিত নিজাকৈ আৰম্ভ কৰিছিল এখন নৃত্য বিদ্যালয় শুৱালকুছিত পোনপ্ৰথমে বিহু আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা আৰম্ভ কৰি 2011 চনৰ পৰা আজিৰ সময়লৈ এই কৰ্মশালা অব্যাহত ৰাখিছে অসমৰ থলুৱা নৃত্যসমূহক জনপ্ৰিয় কৰি তোলাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে নৃত্যশিল্পী গীতাঞ্জলি কলিতাই পৰম্পৰাগত নৃত্যৰ লগতে সম্প্ৰতি আধুনিক নৃত্যৰ প্ৰশিক্ষণো দিয়ে গীতাঞ্জলি কলিতাই কণ ল'ৰা ছোৱালীবোৰক নৃত্যৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে নৃত্যৰ জৰিয়তে মহিলাসকলক নিজৰ প্ৰতিভা বিকশিত কৰিবলৈ আহ্বান জনায় শিল্পীগৰাকীয়ে গীতাঞ্জলি কলিতাৰ এনে মহান প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ বাবে মথুৰাত অনুষ্ঠিত শ্ৰীকৃষ্ণ কলা সংস্কৃতি মহোৎসৱত সম্বৰ্ধনা জনোৱা হয় নৃত্যৰ জৰিয়তে অসমলৈ সুনাম কঢ়িয়াই অনা গীতাঞ্জলি কলিতাই ৰাজ্যৰ মহিলাসকলক উদ্দেশ্যি কি ক'লে শুনোৱা হওক এইটো আচলতে শুৱালকুছিৰ বাবে গৌৰৱৰ বিষয় হয় কাৰণ যিহেতুকে মোৰ জন্মস্থান শুৱালকুছি হয় আৰু শুৱালকুছিৰ পৰাই মোৰ নৃত্যৰ যাত্ৰা আৰম্ভ হৈছিলে আৰু মই এই যোৱা 9 আৰু 10 নৱেম্বৰত মথুৰাত অনুষ্ঠিত হৈছিলে শ্ৰীকলা নৃত্য মহোৎসৱ তাত মোক অসমৰ পৰা গেষ্ট আৰ্টিষ্ট হিচাপে আমন্ত্ৰণ জনাইছিলে আৰু তাত মই সত্ৰীয়া নৃত্য পৰিৱেশন কৰিছিলোঁ আৰু সেই অনুষ্ঠানতে মোক শ্ৰীকলা কৃষ্ণ ৰত্ন সন্মান আগবঢ়াইছে মোৰ নৃত্য বিদ্যালয় আছে আৰু আমাৰ এই নৃত্য বিদ্যালয়খনত সত্ৰীয়া নৃত্য আৰু অসমৰ লোকনৃত্যসমূহৰ আৰু লগতে আধুনিক নৃত্যসমূহৰ প্ৰশিক্ষণ দিয়া হয় পোনপ্ৰথমে 2000 চনত এই নৃত্য বিদ্যালয়খন শুৱালকুছি নটৰাজ কলা কেন্দ্ৰ স্থাপন হৈছিলে আৰু সেই সময়ত মই নিজেই প্ৰশিক্ষণ দিছিলোঁ কিন্তু তাৰ পিছৰ পৰা মই বিভিন্ন বিষয় ইয়াতে সংস্থাপন কৰিলোঁ যেনে আধুনিক নৃত্য লোকনৃত্য গতিকে আধুনিক নৃত্যৰ বাবে মোৰ সহযোগী হিচাপে আছে আমাৰ নৃত্য প্ৰশিক্ষক পৰশমণি বৈশ্য আৰু সত্ৰীয়া নৃত্যত মোৰ সহযোগী হিচাপে আছে গীতুমণি বৈশ্য আচলতে মই ভবা নাছিলোঁ যে মোৰ নৃত্যটো মই পেচা হিচাপে ল'ম কিন্তু লাহে লাহে এইটো মই পেচা হিচাপে ল'বলৈ আৰম্ভ কৰিলোঁ আৰু মহিলাসকলক এইটো নৃত্যটো মোৰ পেচা হিচাপে হ'লেও কিন্তু এইটো শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় গতিকে মহিলাসকল ঘৰত সোমাই থাকি লাভ নাই আচলতে যদি তেওঁলোকে ভাবে যে ময়ো কৰিব পাৰোঁ তেনেকৈ মই ভাবোঁ তেওঁলোকে ওলাই আহি এই আমাৰ সত্ৰীয়া নৃত্য হওক বিহু নৃত্য হওক শিকিব লাগে কাৰণ যিহেতুকে আমি অসমৰ হয় গতিকে আমি অসমৰ যদি আমাৰ নৃত্যসমূহ থলুৱা নৃত্যসমূহ নাজানো আমি গতিকে সেইটো লাজৰ বিষয় গতিকে অলপ হ'লেও অন্ততঃ ল'ৰা ছোৱালীখিনিক প্ৰশিক্ষণ দিব পৰাকৈ তেওঁলোকে যদি অকণমান হ'লেও চৰ্চা কৰে মোৰ বোধেৰে তেওঁলোকে ওলাই আহিব লাগে আৰু তেনেকুৱা কৰিলে মোৰ বোধেৰে ভাল হয় শুৱালকুছিৰ পৰা পিংকি হাজৰিকা গগৈ ৰিপৰ্ট NV Live